गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি প্ৰথম খণ্ডৰ ৭০ নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ ২১৭ৰ পৰা ২২২, শ্লোক ৫০৬ৰ পৰা ৫২৩। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি আমি গুৰুৰ প্ৰতি পৰাভক্তি শুনো আহক। অতি ব্যাকুল হ'লে ভক্ত পাহৰে যে গুৰু মাহাত্ম্য, ভাৱাধেক কৰে পৰাভক্তি, সীমা পাৰ হৈ কৰে যুক্তি। যেতিয়া ভক্ত অত্যন্ত ভাৱাকুল হৈ পৰে তেতিয়া তেওঁ শ্ৰীগুৰুৰ মাহাত্ম্য পাহৰি যায়। পৰাভক্তিত ভাৱৰ আধিক্য হোৱাৰ ফলত ভক্তই নিজৰ সীমা অতিক্ৰম কৰি নিজৰ শ্ৰীগুৰুৰ সৈতে যুক্তিতৰ্কও আৰম্ভ কৰে। এনেহ'লে গুৰু স্বজন নহয় প্ৰভু ভগৱান। ভক্তই জ্বালা দুখ পালে জনাই গুৰুক তুৰন্তে। এনে স্থিতিত ভক্তৰ বাবে শ্ৰীগুৰু স্বজনৰ দৰে হৈ পৰে, প্ৰভু বা ভগৱান নহয়। আৰু ভক্তই যেতিয়াই দুখ কষ্ট পায় তেতিয়াই শ্ৰীগুৰুক দুখ কষ্টৰ কাহিনী বৰ্ণায়। গুৰুৰ প্ৰতি অভিমান জাগে হৃদয়ে অকাৰণ, কয় হে নাথ চল কৰি প্ৰেমৰ জালেৰে মোকে মন্ত্ৰী। তদুপৰি তেওঁৰ হৃদয়ত অকাৰণতে শ্ৰীগুৰুৰ প্ৰতি অভিমান জাগৃত হয় আৰু তেওঁ শ্ৰীগুৰুক কয়, হে নাথ আপুনি চল কৰি মোক আপোনাৰ প্ৰেমজালত বন্দী কৰি লৈছে। গুৰু বিৰহে জ্বলি পুৰি ভাবোঁ তোমাক যাওঁ এৰি, তেনেতে তুমি আহিবা শুষ্ক প্ৰাণত ৰস ঢালা। ভক্তই এইদৰেও কয়, তোমাৰ বিৰহত মই জ্বলি পুৰি থকা সময়ত মোৰ মনলৈ এনে ভাৱ আহে যে মই তোমাক যেন পৰিত্যাগ কৰি গুচি যাম। কিন্তু সেই সময়তে তুমি জানো ক'ৰ পৰা আহি আৱিৰ্ভূত হৈ মোৰ শুকান প্ৰাণত পুনৰ ৰস ভৰাই পৰিপূৰ্ণ কৰি তোলা। নাজানো কি বিচাৰে কোনে, মোতে তুমি নে তুমি মোতে, ভাবোঁ ময়েই গুচি যাওঁ, লুকাচুৰি খেলকে চাওঁ। মই ইয়াকেই বুজি পোৱা নাই যে কোনে কাক বিচাৰি আছে। তুমি মোক বিচাৰি আছা নে মই তোমাক বিচাৰি আছোঁ? মই ভাবোঁ যে তোমাৰ পৰা আঁতৰি যাওঁ, কিয়নো হে গুৰু তুমিয়েই মোৰ সৈতে এনে প্ৰকাৰৰ লুকাচুৰি খেল আৰম্ভ কৰিছা। দুখকালে সহায় তোলা, মোৰ মন পাতল কৰা, পুনৰ আত্মগোপন কৰা, মোকেই ব্যাকুল কৰা। হে গুৰুবৰ, দুখ কষ্টৰ সময়ত তুমি মোক হঁহুওৱা আৰু মোৰ মনক পাহৰাই দিয়া। তাৰপিছত তুমি জানো ক'ত আত্মগোপন কৰা আৰু মই ব্যাকুল হৈ মনেৰে তোমাকেই বিচাৰি ফুৰোঁ। আহ্লাদিনী শক্তি প্ৰয়োগী মোৰ প্ৰাণ টানা শ্ৰীহৰি, নিদ্ৰা সুখকো চুৰি কৰি তুমি হৈ থাকা শ্ৰী শ্ৰী হৰি। তদুপৰি আহ্লাদিনী শক্তিৰ আকৰ্ষণেৰেহে গোসাঁই তুমি মোৰ প্ৰাণ টানি নিয়া। তুমি মোৰ নিদ্ৰা আৰু সুখ চুৰ কৰি নিজকে শ্ৰীহৰি অৰ্থাৎ দুখ হৰণ কৰা বুলি কোৱা। মায়াৰ এই জগততে আছেনো কোন তুমি বিনে, অন্যৰ তুমি কৃপাধন, মোৰ ক্ষেত্ৰতহে কৃপণ। মায়া ভৰা এই জগতত তোমাৰ বাহিৰে মোৰ আৰু আছেনো কোন? তুমি অন্যৰ বাবে কৃপাধন, কিন্তু যেতিয়াই মোৰ পাল পৰে তুমি ইমান কঠোৰ নিৰ্দয় কিয় হোৱা? হৈছা আনন্দ সিন্ধুতে ডুবি আছোঁ ভৱসাগৰে, নৈ ইপাৰে ভৱজালা, সিপাৰে তব মায়া খেলা। তুমি আনন্দ সাগৰত নিদ্ৰামগ্ন হৈ আছা, কিন্তু মই গভীৰ ভৱসাগৰৰ বোকা পানীত ডুবি আছোঁ। নদীৰ ইপাৰে ভৱজালা, সংসাৰৰ যাতনা আৰু আন পাৰে তোমাৰ মায়াৰ খেল।
মোৰ দুখক দেখি শুনি জানিও নাজানি অজ্ঞানী, ইমানো যদি নাই জ্ঞান, কিদৰে তুমি ভগৱান? মোৰ দুখ কষ্ট দেখি শুনিও তুমিও কিয় বাৰু নজনাৰ দৰে থাকা? যদি তোমাৰ সেইখিনি জ্ঞানেই নাই, তেন্তে নিজকে কিদৰে তুমি ভগৱান বুলি কোৱা? ভগৱান যে ভক্ত প্ৰাণ, তুমি খাইছা মোৰ প্ৰাণ। কিয় তোমাৰ পূজা কৰোঁ, অযথা মোৰ খুন্দি মৰোঁ? ভগৱান হ'ল ভক্তৰ প্ৰাণ, কিন্তু তুমি দেখোন মোৰ প্ৰাণহে খাবলৈ ধৰিছা। মই কিহৰ বাবে তোমাৰ পূজা কৰোঁ আৰু ব্যৰ্থ হৈ মোৰ খুন্দিয়াই মৰোঁ? তব কৃপা নালাগে মোকে, নিজ ভাগ্য ভোগিম নিজে, কিন্তু হে গুৰু কৃপা কৰা, স্নেহেৰে মোৰ হাত ধৰা। হে গুৰুদেৱ, মোক তোমাৰ কৃপাৰ প্ৰয়োজন নাই। নিজৰ ভাগ্যফল মই নিজেই ভুগিম। কিন্তু হে গুৰুবৰ, তুমি কৃপা কৰি স্নেহেৰে মোৰ হাতখনত যেন ধৰিহে লোৱা। মনৰ ইচ্ছা বহিমুখী, ভক্তিৰ ইচ্ছা অন্তৰ্মুখী। মনে ধৰিলে বাহ্যগতি, সহজে নাজাগি ভকতি। মনৰ ইচ্ছা বহিৰ্মুখী হয়, কিন্তু ভক্তিৰ ইচ্ছা অন্তৰ্মুখী হয়। যেতিয়া মনটো বাহ্যিক ৰূপেৰে গতিশীল হৈ থাকে, তেতিয়া সহজে ভক্তি জাগৃত নহয়। বিৰল যে সাধক এনে, যি হৰি সৰ্বত্ৰ বিচাৰে, নিজ অস্তিত্বকো পাহৰি হৰিকে মাথো বিচাৰে সি। এনে সাধক বিৰল হয়, যিয়ে সকলোতে হৰিক বিচাৰি থাকে আৰু নিজৰ অস্তিত্বকো পাহৰি গৈ কেৱল ঈশ্বৰ সন্ধানতেই মত্ত হৈ থাকে। প্ৰাণ তেওঁৰ প্ৰভুলিপ্ত, প্ৰভুৰ তেওঁ পৰাভক্ত। স্বচ্ছ সহজ ভক্তি তাৰ, ৰাগ অনুৰাগ প্ৰেম। যাৰ প্ৰাণ প্ৰভুলিপ্ত, তেওঁ প্ৰভুৰ পৰাভক্ত। তেওঁৰ নিৰ্মল আৰু সহজ ভক্তি ৰাগ অনুৰাগ আৰু প্ৰেমেৰে যুক্ত হৈ থাকে। ইষ্টৰ সতে প্ৰতিক্ষণ, ভাৱ ৰস মহামিলন। গুৰুৰ সতে ভাৱ খেল, পানী যেন পানীতে মিলে। ঈশ্বৰৰ সৈতে প্ৰতিক্ষণে তেওঁৰ ভাৱ আৰু ৰসযুক্ত মিলন হয়। গুৰুৰ সৈতে ভাৱ খেল এনেকুৱা হৈ পৰে যেন পানীৰ সৈতে পানীহে মিহলি হৈছে। মৰণ যেতিয়া আসন্ন জ্ঞান হয় তেওঁ আগতে প্ৰাপ্ত, শ্ৰীগুৰুৱে ইংগিত দিয়ে আগে প্ৰস্তুত কৰি তোলে। যেতিয়া মৃত্যু আসন্ন, তেতিয়া ভক্তৰ সেই সম্পৰ্কে পূৰ্ব জ্ঞান হয়। সৎগুৰুৱে ভক্তক সেই সম্পৰ্কে মৃত্যুৰ বিষয়ে পূৰ্বেই সংকেত দি সাজু কৰি থয়। আত্মা মিলে আত্মাৰ সতে, দিব্যানন্দৰ খেল চলে। ভাৱৰ হয় ৰাসলীলা, বিৰহ মিলনৰ পীড়া। আত্মাৰ সৈতে আত্মাৰ মিলন হোৱাৰ পিছত দিব্য আনন্দৰ খেল আৰম্ভ হয়। তেতিয়া মিলন আৰু বিৰহ পীড়াৰ ৰূপত ভাৱৰ ৰাসলীলা আৰম্ভ হয়। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।